হয়, আজি নমিনেশ্যন ছাবমিট হৈ গ'ল। আমি প্ৰায় ৩-৪ দিন জুৰি আমাৰ চিলেকশ্যন কমিটি, আমাৰ কৰ্মকৰ্তাসকল, GP ৱাইজ কমিটি, বুথ ৱাইজ কমিটি সকলোৰে লগত আমি প্ৰায় ৩-৪ দিনৰ পৰা ডে নাইট আমি পৰিশ্ৰম কৰিলোঁ ভাল কেণ্ডিডেট যাতে আমি প্ৰক্ষেপ কৰিব পাৰোঁ। আৰু আমি আশা ৰাখিছোঁ, আমি সন্তুষ্টি প্ৰকাশ কৰিছোঁ যে আমাৰ দলৰ তৃণমূল পৰ্যায়ৰ পৰা ওপৰলৈকে সকলোৱে মিলি জুলি আমি সঠিক কেণ্ডিডেট আমি বাছনি কৰিব পাৰিছোঁ। এইবাৰ এটা উল্লেখনীয় দিশ আমি চাইছোঁ যে হাটীমাৰী অঞ্চলত ২-৩ দিন জুৰি কংগ্ৰেছ পাৰ্টিৰ পৰা যিটো টিকেট বিক্ৰী হ'ল, এইটো আপোনালোকে নিশ্চয় জানে, কাৰণ আপোনালোকে ইতিমধ্যে নিউজ ওলাই দিছে। আৰু এইটো নিৰ্লজ্জ কথা, এইটো মানকাচৰ সমষ্টিত কেতিয়াও দেখা নাই। আমি জানো যে তেওঁলোকৰ মূৰ যিটো মাথা যিটো তেখেতৰো একেই ছিষ্টেম টিকেট বিক্ৰী কৰা, কংগ্ৰেছতো এইটো পৰম্পৰা। আৰু সেই পৰম্পৰা মানকাচৰত নিৰ্লজ্জভাৱে উলংগভাৱে আমি দেখা নাছিলোঁ। আমি জানো, আমাৰ মানকাচৰ সমষ্টিৰ মানুহ প্ৰায় মানুহে জানে, যি দলৰ নেতা নিজৰ প্ৰতিনিধি বাছনি কৰি ৰাইজৰ হকে, ৰাইজৰ সেৱাৰ হকে প্ৰক্ষেপ কৰিব, সেই প্ৰাৰ্থীসকলৰ পৰা যদি টকা এনেধৰণে নিৰ্লজ্জভাৱে এখন গাঁও পঞ্চায়তৰ 3-4জনৰ পৰা পইচা লোৱা এটা পষ্টত, এখন গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা মেম্বাৰ সমষ্টিৰ পৰা 3-4জনৰ পৰা পইচা আৰু লাখ লাখ টকা, মষ্ট অবজেকশ্যনেবল কথা এইটো। এনেধৰণে তেওঁলোকে যিটো কৰিলে, বিশেষকৈ কংগ্ৰেছ পাৰ্টি, এইটো মানকাচৰ সমষ্টিৰ সকলোৱে গম পাইছে। আৰু তেওঁলোকৰ পৰা যিবিলাক নমিনেশ্যন নোপোৱা গোটেই সমষ্টিত অলি গলিত এই কথা প্ৰচাৰ কৰি আছে তেওঁলোকে। এইটো এটা আমাৰ সহায়ক হ'ব। এইবাৰ অপজিশ্যন হিচাপে এতিয়া দুজন ব্যক্তিৰ কথা ক'ব পাৰি, আমিনুল ইছলামে হওক বা মতিউৰ মণ্ডল হওক, এই দুজনক মানুহ একচেপ্ট কৰা নাই। মতিউৰ মণ্ডল 10 বছৰ আছিল আৰু এখেত যিটো 4 বছৰত যিটো কাৰ্যকলাপ কৰিছে, গতিকে মানুহ কোনো সন্দেহ নাই, কি ধৰ্ম, কি জাত, কি পাহাৰ পৰ্বত, সকলো জেগাতে এটাই কথা যে এই দুজনকতো আৰু একচেপ্ট কৰা নাযায়। এওঁলোকে মাটি বিক্ৰী কৰিছে, এওঁলোকে কৰাপশ্যনত লিপ্ত হোৱা ৰেকৰ্ড আছে। গতিকে মই এতিয়া নিশ্চিত যে এইবাৰ আমাৰ জিলা পৰিষদ আহিব ইনশাল্লাহ। আমাৰ AP দুটাৰ ভিতৰত দুটাই আহিব লাগে। আমি আজিও বহিছোঁ, আমি এছেছমেণ্ট কৰিলোঁ, বাকী ওপৰৱালা জানে। আৰু ৰাইজৰ আমি সহযোগিতা বিচাৰিছোঁ। নেক্সট জেনেৰেশ্যনৰ কাৰণে আমিহে চিন্তা কৰোঁ, বেলেগে কেতিয়াও চিন্তা নকৰে। আমি যেতিয়া আহোঁ তেতিয়াই সমষ্টি আগবাঢ়ি যায়। আৰু বেলেগ 15 বছৰত যিসকলে MLA আছিল, তেওঁলোকৰ সময়ত 15 বছৰত স্থগিত হৈ গৈছিল, আজিও স্থগিত। তেওঁলোকৰ সদিচ্ছা নাই, তেওঁলোকে MLA হ'ব আহিছে, ৰাইজৰ দায়িত্ব ল'ব অহা নাই। টিকেট বিক্ৰী কৰা মানুহ কেতিয়াবা দায়িত্ব ল'ব পাৰে নেকি? নিজৰ পাৰ্টীৰ মানুহক প্ৰাৰ্থী হিচাপে ৰাইজৰ সুখ দুখৰ কাৰণে প্ৰক্ষেপ কৰা ব্যক্তিজনৰ পৰা যদি পইচা লয়, তেনেহ'লে তেওঁলোকৰ এটিচিউড আৰামছে আমি বুজি পাওঁ, ৰাইজেও বুজি পাই আছে যে এইবিলাক কি কথা, এইবিলাক ইমান নিকৃষ্ট হ'ব পাৰে নেকি? টিকেট বিক্ৰী কৰা আৰু অপেন উলংগভাৱে হাটীমাৰীত কোনে নাজানে? গতিকে এওঁলোকে একচুৱেলি কোনোবা ধুবুৰীৰ পৰা আহিছে, কোনোবা গুৱাহাটীৰ পৰা আহিছে, MLA হ'বলৈ, দায়িত্ব ল'বলৈ অহা নাই। তেওঁলোকে আমাৰ মানুহক ভাল নাপায়, আমাৰ মানুহক আন্তৰিকভাৱে তেওঁলোকে একচেপ্ট কৰা নাই। তেওঁলোকে জাষ্ট খালি টাইম বিং, আমি যিকেইদিন আমি MLA হ'ব পাৰিম, MLA হোৱাৰ কাৰণে আমি থাকিম। আমি যদি MLA হ'ব নোৱাৰোঁ, ৰাইজে যদি আমাক একচেপ্ট নকৰে, সেইদিনা আমি গুচি যাম, তাৰ নেক্সট ডে আমি গুচি যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।